হাই গাইজ, ইয়াকো কি কৰিব লৈছোঁ চাওকচোন। মই ৰ'ব আপোনালোকে শেষলৈ চাই থাকক। মই বাৰীত তাৰমানে আমাৰ যিটো ঘৰত আৰু অদৰকাৰী বস্তুবোৰ থৈ দিয়ে, সেই তাতে তাৰমানে এই ফুল ৰোৱা যিখন খন্তি থাকে সেইখন মই বিচাৰি আছোঁ। তো সেইখন পোৱা নাই, তাৰপিছত শেষত পালোঁ আৰু এতিয়া মই মাটিখিনি ঠিক কৰি আছোঁ। এটা গছ ৰুম, যিটো গছ আপোনালোকে সকলোৱে চিনি পায়। এয়া মই কিনিব গৈছোঁ জানেনে, গোবৰ। এই কিন্তু গৰুৰ গোবৰ নহয় দেই, এয়া চৰাইৰ গোবৰ। উপায় নাই, যিহেতু গৰু নাই, চৰাইৰ গোবৰকে দিব লাগিব। এতিয়া আনিলোঁ মই, আনি কেনে এতিয়া গোবৰ দিম। গোবৰৰ মাটিখিনি মিক্স কৰিছোঁ। মই বেলেগৰ পৰা মাটি অনা নাই, এতিয়া অলপমান ঠিকঠা কৰি থৈ দিছিল, তাতে চান্স মাৰি কেনে ডেন্স কৰি দিছোঁ আৰু মই তাৰ পৰাই মাটি লৈছোঁ। গোবৰ মাটিখিনি মিক্স কৰা হ'ল। এতিয়া হোৱাৰ পিছত গছডাল ওলালোঁ মই লাহেকৈ। এডাল গছ চাওকচোন, আপোনালোকে চিনি পায়নে? চিনি পাইছে চাগে, এডাল হ'ল পদিনা। আম্মায়ে আনিছিল পদিনাডাল, ৰোৱা হোৱা নাছিল। আম্মাক ক'লোঁ কি মই চাওঁ মোৰ হাতেদি হয় নে নহয়। সেইকাৰণে মই অলপমান গোবৰ মাটি মিক্স কৰি কেনে পদিনাডাল ৰুই আছোঁ। আৰু অলপমান গোবৰ আনি কিনে ওপৰত দিলোঁ মই।